প্ৰতিজন কোচৰে এজন অলিম্পিয়ান বনোৱা সপোন চবৰে মোৰো এটা তেনেকুৱা সপোন জেড এটা থাকি গ'ল যে মই অসমক মানে এটা ইণ্ডিয়া লেভেলত মানে লৈ যাম সেইটো এটা মোৰ মানে নিজৰ লগতে চেলেঞ্জ আমি ইকুইপমেণ্টৰ কাৰণে মাৰ খাই আছোঁ আমাৰ তাতে ভাল ইকুইপমেণ্ট নাই যাৰ কাৰণে আমাৰ পজিশ্যনটো মানে অলপত থাকি যায় তো সেই ভেল'ড্ৰামটো একচুৱেলি পৰি আছে কাৰণ আমাৰ প্ৰশিক্ষক নাই যিহেতু আমাৰ ট্ৰেইনিং ফেচিলিটি আছে কিন্তু ট্ৰেইনিং কৰাবলৈ ট্ৰেইনাৰজন নাই কি হয় আমি তেখেতসকলৰ পাৰ্মিশ্যন ল'ব লাগে তাতে ট্ৰেইনিং কৰিবলৈ আমি ওপৰৰ পৰা ফোন কৰাব লাগিব যে ছাৰ এনেকৈ তেনেকৈ যাব পাৰ্মিশ্যন দিব লাগিব দীঘলীয়া প্ৰচেছ নমস্কাৰ অলিম্পিয়া স্পৰ্টছৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ সাক্ষাৎকাৰ আজি মোৰ লগত উপস্থিত আছে এগৰাকী চাইক্লিষ্টৰ প্ৰশিক্ষক অসমৰ একমাত্ৰ NIS প্ৰশিক্ষক কুকিল দাস অসমৰ চাইকেলিং ক্ষেত্ৰখনক এক যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰা তেখেত হ'ল কুকিল দাস আৰু তেখেতৰ তত্ত্বাৱধানত থাকি বৰ্তমান সময়ত বহুকেইগৰাকী খেলুৱৈ বৰ্তমান সময়ত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে প্ৰথমতে মই এই বিশেষ সাক্ষাৎকাৰলৈ তেখেতক স্বাগতম জনাইছোঁ হয় ধন্যবাদ প্ৰথমতে মই আপোনাক সুধিব বিচাৰিছোঁ যিহেতু আপুনি বিগত সময়জুৰি এইখন ক্ষেত্ৰৰ লগত জড়িত হৈ পৰিছে গতিকে মই সুধিব বিচাৰিছোঁ যে আপুনি কেতিয়াৰ পৰা বা কিদৰে আপুনি এই ক্ষেত্ৰখনৰ লগত জড়িত হ'ল চাইক্লিঙৰ ক্ষেত্ৰখনৰ লগত চাইক্লিঙৰ লগতো সৰুৰ পৰাই জড়িত মানে সৰুৰ পৰাই এটা ইচ্ছা আছিলে চাইক্লিং খেলিব লাগে চাইক্লিং খেলিম এনেকুৱা এটা সৰুৰ পৰাই আছিলে তাৰপিছত এজ এ এথলিট হিচাপে মই 2009ত জইন কৰিলোঁ 2009ত জইন কৰাৰ পিছত ৰাইট প্লেটফৰ্মটো পোৱা নাছিলোঁ যে চাইক্লিং কেনেকৈ কৰিব লাগে তেওঁ মানে চ'ৰ্চটো নাছিলে প্ৰপাৰ প্লেটফৰ্ম এটা নাছিলে যে ইয়াতে এডমিশ্যন ল'লে চাইক্লিং হ'ব তাতে কৰিলে চাইক্লিং হ'ব তেনেকুৱা নাছিলে কাৰণ আমাৰ প্ৰশিক্ষক নাছিলে সেইটো কাৰণে তেনেকুৱা এটা ছিটুৱেশ্যন আছিলে তাৰপিছত চামহাও মই 2010ত আমাৰ ষ্টেট কেম্প হৈছিলে তেতিয়া মই জইন কৰিলোঁ আৰু তেনেকৈ মোৰ চাইক্লিং কেৰিয়াৰটো আৰম্ভ হ'ল আৰু তাৰপিছতে লাহে লাহে খেলি ট্ৰেইনিঙো খেলিলোঁ তাৰপিছত লাহেকৈ নিজে মানে কোচিঙৰ ফালে আগুৱাই আহিলোঁ যে কোচিংটো আৰম্ভ কৰোঁ তেনেকৈ মানে নিজে কোচিঙৰ ফালে আগুৱাই আহিলোঁ আপুনি উল্লেখ কৰিছে যে প্ৰথমতে আপুনি এথলেটিক্স ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিলে আৰু আমি যিমানটো জানো আপুনি প্ৰশিক্ষক নিপন দাসৰ তত্ত্বাৱধানত থাকি পেলাই প্ৰশিক্ষণ গ্ৰহণ কৰিছিলে কিদৰে মানে সেই প্ৰচেছটো আৰম্ভ হৈছিলে আপোনাৰ হয় মানে কি হ'ল মই চাইক্লিং কৰিবলৈ গৈছিলোঁ তেতিয়া কি হয় প্ৰথমতে আমাৰ যিহেতুকে এটা বেছ বিল্ড আপ কৰা হয় খেলুৱৈবিলাকৰ এতিয়া আমাৰ কোনো তেনেকুৱা ট্ৰেইনিঙৰ কাৰণে প্ৰপাৰ প্লেচ এটা নাছিলে য'ত নেকি চাইক্লিঙৰ প্ৰপাৰ ট্ৰেইনিং হয় তেতিয়া মোক ষ্টেডিয়ামত আমাৰ ছিনিয়ৰ আছিলে তেনেকৈ মোক ক'লে যে ছাৰৰ আণ্ডাৰত দিলে যে ট্ৰেইনিং কৰা ঠিক তেনেকৈ মই তাৰপিছত সৰু সুজাই ষ্টেডিয়ামত গৈ তাতে ট্ৰেইনিং কৰি থাকিলোঁ কিন্তু এটা বহুত দীঘলীয়া সময় মই এথলেটিক্সৰ লগতে ট্ৰেইনিং কৰি থাকিলোঁ আৰু সেইখিনি সময়ত SSBৰ যোনটো চেণ্ট্ৰেল টীম আছিলে ইণ্ডিয়াৰ সেইটো গুৱাহাটীতে এষ্টাব্লিছ আছিলে চ' তেতিয়া সিহঁতৰ লগত ট্ৰেইনিং কৰোঁতে পিছত মানে মই এথলেটিক্সলৈ কনভাৰ্ট হৈ গ'লোঁ কিন্তু মই এথলেটিক্সত একো গেম খেলা নাছিলোঁ কাৰণ মই প্ৰেক্টিছত সেইটো কাৰণে যোৱা নাছিলোঁ বাট মানে প্ৰাইভেট কিছুমান মাৰাথন ৰেচ বা তেনেকুৱা সেইবোৰ খেলিছিলোঁ তাৰপিছত 2010তহে অক্টোবৰৰ 9 তাৰিখৰ পৰা আমাৰ ষ্টেট কেম্প হৈছিলে তেতিয়া মই সেইটোত মানে অপৰচুনিটি এটা পালোঁ আৰু তেনেকৈ আহি গ'লোঁ চাইক্লিঙত হয় আপুনি বিভিন্ন সময়ত ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি প্ৰতিনিধিত্ব কৰি পেলাই অসমলৈ সুনাম কঢ়িয়াই আনিছে গতিকে আপুনি দিল্লী গৈছে কেৰালা গৈছে বিভিন্ন সময়ত বিভিন্ন ৰাজ্যলৈ আপুনি গৈছে কি ক'ব এই সমগ্ৰ বিষয়টো হয় মই নেশ্যনেলছ খেলিলোঁ 3বাৰ মই নেশ্যনেলছ গ'লোঁ কিন্তু মই তাৰে আৰু কেইবাবাৰো মই ছিলেকশ্যন পাইছিলোঁ মানে যাব পাৰিলোঁ হয় কিন্তু তেতিয়া মই নিজৰ পৰা আগ্ৰহটো নজনালোঁ কাৰণ মানে আগ্ৰহটো নাছিলে কাৰণ মই জানো যে নেশ্যনেলছৰ যিটো পাৰফৰ্মেঞ্চ হয় সেইটো পাৰফৰ্মেঞ্চৰ কাৰণে ট্ৰেইনিং আমি ইয়াতে কৰা নাই এনে মানে মই ভাবিছিলোঁ যে এইটো সময় নষ্ট কৰা কথা কাৰণ আমাৰ হাতত তেনেকুৱা ইকুইপমেণ্টো নাছিলে সেইটো সময়ত প্লাছ আমাৰ হাতত তেনেকুৱা ট্ৰেইনিঙো নাছিলে আমাৰ কেম্প হয় 10 দিন এসপ্তাহ তেনেকুৱা কেম্প কৰি কিনে আমি নেশ্যনেলছ খেলিবলৈ যাওঁ কিন্তু একচুৱেলি আমাৰ এনেকুৱা আছিলে যে বহুতখিনি ল'ৰাই সেইখিনি সময়ত ট্ৰেইনিং কৰে মানে কেম্পত আহিহে ট্ৰেইনিং কৰে আৰু সেইটোত আমি পাৰফৰ্মেঞ্চ দিবলৈ কেতিয়াও নোৱাৰোঁ চ' আমি সেইটো কাৰণে মানে সেইখিনি সময়ত মই ছিলেকশ্যন যদিও ষ্টেটত ছিলেকশ্যন পাওঁ মই খেলিবলৈ নাযাওঁ আৰু আমাৰ সেইখিনি সময়ত এনেকুৱা আছিলে যে ট্ৰায়েল হয় ষ্টেট মিট নাপাতে ট্ৰায়েল হয় ষ্টেট মিট খুব কম হৈছিলে 2012 and 13 এবাৰটো 2012ত ষ্টেট গেমছ হ'ল আৰু 2011ত ষ্টেট মিট হৈছিলে 2011ত ষ্টেট গেমছ হৈছিলে 2012ত আৰু 2013ত
ষ্টেট মিট হৈছিলে তাৰপিছত আৰু 2017ত মই অৰ্গেনাইজ কৰিছিলোঁ ষ্টেট মিট দেন এগেইন 2018ত হ'ল তাৰপিছত আকৌ 2 বছৰ গেপৰ পিছত এই বছৰ আকৌ হৈছে চ' এই বস্তুটো মানে কনচিষ্টেঞ্চি নাই ষ্টেট মিটৰ চ' ট্ৰায়েল হয় ট্ৰায়েল বেচিছত চিলেকশ্যন ট্ৰায়েল হয় আৰু সেইটো কৰি কেনে মানে ল'ৰা ছোৱালীখিনি চিলেক্ট কৰি কেনে নেশ্যনেলছলৈ নিয়া হয় চ' তেনেকুৱা ট্ৰায়েলছত পাই যাওঁ কিন্তু মানে নেশ্যনেলছৰ কাৰণে যোৱাটো নহয় আৰু কাৰণ সেইটো পাৰফৰ্মেঞ্চ নাহে যিহেতু গৈ লাভ নাই কাৰণ নেশ্যনেলছৰ কাৰণে বহুত প্ৰিপেৰেশ্যন লাগে ট্ৰেইনিঙৰ অকল ট্ৰেইনিংটোৱে নহয় তাৰে বাহিৰেও বহুতখিনি বস্তু থাকে ইকুইপমেণ্ট থাকে ফিটনেছ লেভেল থাকে ষ্টেট অফ মাইণ্ড থাকিব বহুতখিনি বস্তু থাকে যিটোত মানে নেশ্যনেলছৰ কাৰণে বহুত দৰকাৰ খেলুৱৈ আপোনাৰ শেষৰখন গেমছ কেতিয়া আপুনি পাৰ্টিচিপেট কৰিছিলে মই লাষ্ট গেম খেলিলোঁ আপোনাৰ 2018ত আমাৰ যিটো ষ্টেট মিট আছিলে এইটো খেলিলোঁ তাকো মানে সেইটো একচুৱেলি কেনেকুৱা মই এজ এ অফিচিয়েল তাতে কাম কৰি আছিলোঁ এণ্ড আমাৰ যিটো টিম টাইম ট্ৰায়েল এটা ইভেণ্ট এটা আছে তাতে 4জন খেলুৱৈ লাগে আৰু 3জনে ফিনিছ কৰিলেও হয় কিন্তু এতিয়া ষ্টাৰ্ট কৰিবৰ কাৰণে আমাৰ তাতে 4জন খেলুৱৈ নাছিলে মানে এজন খেলুৱৈ ইনজিয়ৰ্ড হৈ গ'ল ফাৰ্ষ্ট ডে চ' তেতিয়া মই কি কৰিলোঁ এতিয়াতো টিম টাইম ট্ৰায়েলত আমাৰ মেডেল আছে তো মই চিন্তা কৰিলোঁ যে আমিতো পাৰ্টিচিপেটটো যেনেকৈ হওক কৰিবই লাগিব মই ইমিডিয়েট আমাৰ নলবাৰীত আছিলে মই ঘৰত মানে আমাৰ যিজন টিম মেনেজাৰ আছিল তেখেতক ঘৰলৈ পঠিয়াইছোঁ মোৰ বস্তু লৈ গৈছোঁ তেনেকৈ পাৰ্টিচিপেট কৰিছোঁ মানে সেইটো অকস্মাতে পাৰ্টিচিপেট কৰিলোঁ এণ্ড আমি মানে চিলভাৰ মেডেলটো ল'বলৈ সক্ষম হ'লোঁ বাট চিলভাৰ মেডেল লোৱাটো সেয়া ডাঙৰ কথা নহয় কথাটো আছিলে যে আমি নিজৰ মানে ছেটিছফাইড নাই গেমটো যে খেলিলোঁ সেইটোৰ পৰা কিমান ছেটিছফাইড আৰু সেইদিনাখনে মই নিজতকৈ বহুতে মানে যিমানখিনি মই পাৰফৰ্ম কৰোঁ সেইখিনিতকৈ বহুত ভাল পাৰফৰ্ম কৰিছোঁ তাকো উইদাউট ট্ৰেইনিং যিহেতু আপুনি বৰ্তমান সময়ত বহুগৰাকী চাইক্লিষ্টক প্ৰশিক্ষণ প্ৰদান কৰি আছে বহুতে ৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত বহুখিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে গতিকে আপুনি যিহেতু এটা সময়ত খেলি আছিলে বা বৰ্তমান সময়ত প্ৰশিক্ষণ প্ৰদান কৰি আছে মানে কোন লক্ষ্যটো আপোনাৰ কি হয় এতিয়া মই যদি এজ এ কোচ ভিউৰ পৰা যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰতিজন কোচৰে এজন অলিম্পিয়ান বনোৱা সপোন চবৰে মোৰো এটা তেনেকুৱা সপোন কিন্তু আমাৰ চাইক্লিংটো এনেকুৱা এটা ইভেণ্ট য'ত ডিচিপ্লিনে আছে 3টা আৰু আমি এতিয়া 3টা ডিচিপ্লিনত আমি কাম কৰিবলৈ মানে বহুতখিনি ফ'কাছ কৰিব লাগিব বহুত ধৰণৰ এথলিটছ আনিব লাগিব বহুতখিনি এথলিটছৰ মাছটো বেছি লাগিব যাতে আমি পাৰ্টিকুলাৰ ইভেণ্টছত আমি ফ'কাছ কৰিব পাৰোঁ প্লাছ এইটো টেকনিকেল বেছ গেম হয় মানে ফুল্লি ইকুইপমেণ্ট বেছ গেম ইয়াতে আপোনাৰ এথলিটজন যিমান ফিট থাকিব তাতকৈ বেছি ফিট আপোনাৰ ইকুইপমেণ্টছখিনি লাগিব কাৰণ মাইক্ৰ' ছেকেণ্ডছৰ কেলকুলেশ্যনছ হয় চ' মাইক্ৰ' ছেকেণ্ডছৰ কাৰণে আমি বহুতখিনি কষ্ট কৰিব লাগিব আৰু এতিয়া যিখিনি আমাৰ এনেকুৱা নহয় যে আমাৰ অসমত প্ৰতিভা নাই বহু প্ৰতিভা আছে মই ভাবোঁ যে যদি আমি প্ৰপাৰ প্লেটফৰ্মছ যদি পোৱা যায় গোটেইখিনি আমি মানে টেলেণ্ট হাণ্টৰ পৰা আদি কৰি মানে একদম গ্ৰাছ ৰুট লেভেলৰ পৰা যদি আমি প্ৰপাৰ মানে এইটো এটা মানে ছিষ্টেমত যদি নিব পাৰোঁ তেতিয়াহ'লে আমাক মানে অসমক চাইক্লিং বুলিয়ে নহয় বেলেগ ইভেণ্টতো ৰখোৱাটো বহুত টান আপুনি উল্লেখ কৰিছে যে আপুনি এটা সময়ত খেলি আছিলে বৰ্তমান সময়ত আপোনাৰ তত্বাৱধানত বিভিন্ন খেলুৱৈয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে গতিকে আপুনি আপোনাৰ সময়ত যিখিনি নাপালে হয়তো অসমত আপুনি সেইখিনি দিবৰ কাৰণে চেষ্টা কৰি আছে নেকি আমাৰ অসমৰ চাইক্লিষ্টক নৱপ্ৰজন্মৰ হয় মই মোৰ চেষ্টাটো সেইটোৱে এটা মানে যে মই যিখিনি বস্তু পোৱা নাছিলোঁ আৰু ক'বলৈ গ'লে মোৰ যিটো ড্ৰিম আছিলে মই এতিয়া ল'ৰা ছোৱালীখিনিৰ পৰা সেইটো বস্তুৱে পূৰা কৰিব বিচাৰি আছোঁ মোৰ এনেকুৱা নহয় যে মানে মই চাইক্লিংটো মানে কৰি আছোঁ কিবা মোৰ নিজৰ মানে পেট পুহিবলৈ বা তেনেকুৱা নহয় এইটো মোৰ পেশ্যন হয় আৰু মোৰ কিছুমান মানে এনেকুৱা এটা মানে থাকি গ'ল এটা থাকি গ'ল যে মই অসমক মানে এটা ইণ্ডিয়া লেভেলত মানে লৈ যাম সেইটো এটা মোৰ মানে নিজৰ লগতে চেলেঞ্জ কাৰণ মই দেখিছোঁ যে মানে সেইবোৰ এটা মানে দেখিছোঁ মই নেশ্যনেলছত গৈ মানে দেখিছোঁ যে আমাৰ অসম টীমটো মানে ক'বলৈ গ'লে মানে আমি ক'তো নাই বুলি ক'লেও ভুল নহয় তাৰমানে বহুখিনি আমাৰ ছোৱালী এথলিট আছে কিন্তু ল'ৰাখিনি মানে ক'তো নাই আৰু মেইন কম্পিটিশ্যনটো ল'ৰাৰ মানে যেতিয়া গেম হয় তেতিয়া চবে বহুত মানে এটা ইম্পৰ্টেঞ্চ দি কেনে চাই থাকে বা তেনেকুৱা চ' ল'ৰাখিনিৰ মানে ইম্পৰ্টেঞ্চটো আমাৰ ইয়াতে আগতে অলপমান কম আছিলে চ' সেই বস্তুটো বঢ়ালোঁ এতিয়া ল'ৰাখিনিৰ পাৰফৰ্মেঞ্চ বঢ়াইছোঁ যে এটা কম্পিটিশ্যন লেভেলটো বাঢ়িছে এতিয়া বৰ্তমান চ' সেইখিনি মানে মোৰ এইটোৱে সপোন যে মানে এনেকুৱা হ'ব লাগে যে যেতিয়া বেলেগ এজন ৰাইডাৰে মানে অসমৰ জাৰ্চিটো দেখে সি যাতে চিন্তা কৰে যে এই ল'ৰাটো যদি ব্ৰেকএৱেত গৈছে ইয়াক ধৰাটো বহুত দৰকাৰ নহ'লে এইটো মেডেল লৈ যাব
আমি যিমানটো জানো অসমত বৰ্তমানলৈকে NIS কোচ নাছিল। আমাৰ নহয় তেনেকুৱা নহয়, আমাৰ অসমত এজন NIS কোচ আছিলে দিব্যজ্যোতি বৰা ছাৰ বুলি। তেখেতে মানে আহিলে আৰু মই একচুৱেলি তেখেতক ৱৰ্কিং টাইমত মই পোৱা নাই, কিন্তু মই তেখেতে এজ এ NIS কোচ হিচাপে মই গম পাওঁ, কাৰণ তেখেতে যেতিয়া আছিলে সেইটো সময়ত মই অহা নাছিলোঁ। চ' মই তেখেতক পোৱা নাছিলোঁ। আৰু তাৰপিছত তেখেতে মই জনামতে এবছৰ কাম কৰিলে, তাৰপিছত আৰু তেখেতে নকৰিলে। তাৰপিছত আমাৰ কোচ নাছিলে, আৰু মোৰো তেখেতৰ লগত এবাৰ দুবাৰ কথা হৈছিলে। মই তেখেতক কৈছিলোঁ যে ছাৰ আহক, আপুনি জইন কৰক, কিন্তু কথাটো নহ'লগৈ। আৰু আল্টিমেটলি মানে ময়ো NIS কৰিবলৈ নাছিলোঁ। মোৰ দেউতাৰ মানে খুব এটা ডাঙৰ ড্ৰিম এটা আছিলে যে মানে কোচ হ'ব লাগে। চ' সেইটো কাৰণে মই NISটো কৰিলোঁ। আৰু কেতিয়া কৰিলে এইটো? মই 2020 to 2021 বেটছৰ হয়, মানে জাষ্ট ৰিচেণ্টলি এইটো বেটছ কৰি আহিছোঁ মাত্ৰ। যিহেতু আমি জানো যে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত আপোনাৰ প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈ বিভিন্ন সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। যদি আপোনাৰ মুখেৰে শুনো, কেনেকুৱা ধৰণৰ সফলতা অৰ্জন কৰিছে এতিয়ালৈকে? হয়, মোৰ ভিতৰত যিখিনি ল'ৰা ছোৱালী এতিয়ালৈ ট্ৰেইনিং কৰি আছে, তাৰে ভিতৰত 2017ত 3টা স্কুল নেশ্যনেলছৰ মেডেল আছে, এটা চিলভাৰ আৰু 2টা ব্ৰঞ্জ। তাৰপিছত আপোনাৰ মোৰ আণ্ডাৰতে ট্ৰেইনিং কৰা ল'ৰা দুজন 2017তে আপোনাৰ খেলো ইণ্ডিয়া একাডেমীত মানে ছিলেক্ট হৈছে। 4জন হৈছিলে, কিন্তু তাৰে ভিতৰত 2জন থাকিলে আৰু 2জন ওলাই গ'ল। চ' তাৰে ভিতৰত সেই 2জনৰ লাষ্ট খেলো ইণ্ডিয়াত মেডেল আহিছে আৰু ভাল পাৰফৰ্ম কৰিছে। এতিয়া এজন আপোনাৰ ইণ্ডিয়া কেম্পত আছেগৈ, আৰু এজন এতিয়াও খেলো ইণ্ডিয়া কেম্পত আছে। ভাল দুজনে মানে নিজৰ নিজৰ ইভেণ্টত ভাল আছিলে, মানে ভাল কৰি আছে আৰু দুজনে এতিয়াও। চ' আৰু আপোনাৰ আমি ষ্টেটত নেশ্যনেলছত মানে আমি এতিয়া কি হয়, এইটো এজ এ মই আপোনাক আগতীয়াকৈ যেনেকৈ ক'লোঁ যে ইকুইপমেণ্ট বেছ গেম হয়, আমি ইকুইপমেণ্টৰ কাৰণে মাৰ খাই আছোঁ। আমাৰ তাতে ভাল ইকুইপমেণ্ট নাই, যাৰ কাৰণে আমাৰ পজিশ্যনটো মানে অলপত থাকি যায়। 4th, 5th, টপ 10ত থাকোঁ বা টপ 5ত থাকি যাওঁ, এনেকুৱা হৈ আছে। মানে টপ 10 পজিশ্যনত আহি আছোঁ, কিন্তু মানে এই যিটো মেডেলৰ কাৰণে যিখিনি অলপমান লাগে, সেই অলপমানখিনি মানে আমাৰ ইকুইপমেণ্টৰ কাৰণে বা আৰু অলপমান প্ৰিপেৰেশ্যনৰ কমিৰ কাৰণে মানে থাকি গৈছে। কাৰণ ময়ো মানে সেই বস্তুটোত এতিয়া কি হয়, মই অকল কোচিং বুলি ক'লে নহ'ব, কাৰণ ইয়াতে আৰু বহুত ধৰণৰ কথা আহি পৰে। এতিয়া মই কোচিং কৰাই আছোঁ, পিছত এনেকুৱা হৈ যায় এসপ্তাহ আগতে বোলে নাই ল'ৰা ছোৱালীখিনি এতিয়া ষ্টেটে নিজৰ আণ্ডাৰত ল'ব, তেতিয়া বেলেগ এজন কোচে ট্ৰেইনিংটো আৰম্ভ কৰি দিয়ে। এতিয়া মই কিমান লোড দি আছোঁ সেইটো মই জানো, তাৰপিছত লোডটো হয়তো কমি যায় বা বাঢ়ি যায়। তেনেকুৱা বিভিন্ন ধৰণৰ মানে ফেক্টৰ্ছ থাকে, যাৰ কাৰণত মানে গেমছৰ সময়ত অলপমান আমি পিছ পৰি থকা যায়। শেহতীয়াভাৱে অসম চাইক্লিং সন্থাৰ উদ্যোগত এখন ৰাজ্যিক ভিত্তিত এখন চাইক্লিঙৰ প্ৰতিযোগিতা আয়োজন কৰিছিলে। তাত আপোনালোকৰ ষ্টুডেণ্টো হয়তো পাৰ্টিচিপেট কৰিছে বা পদক লাভ কৰিবলৈ সক্ষম হৈছে, বা মই সুধিব বিচাৰিছোঁ যে তেনেকুৱা ধৰণৰ প্ৰতিযোগিতাৰ জৰিয়তে কিবা সহায়ক হ'ব বুলি ভাবেনে আপুনি? কম্পিটিশ্যনটো বহুত ইম্পৰ্টেণ্ট বস্তু হয় এজন খেলুৱৈৰ কাৰণে। আৰু এনেকুৱা নহয় যে বছৰত এখন কম্পিটিশ্যন খেলি কেনে ল'ৰা ছোৱালী যাব লাগে। একচুৱেলি কম্পিটিশ্যন চলি থাকিব লাগে। কম্পিটিশ্যন যেতিয়ালৈকে নচলিব তেতিয়ালৈকে মানে খেলুৱৈজনৰ লাষ্ট তাৰ কম্পিটিশ্যনত আমি নিজৰ more than 100% এফৰ্ট দিওঁ। এতিয়া সেইটো আমি ট্ৰেইনিঙত হয়তো নোলাব পাৰে, বহুত খেলুৱৈৰ নোলাব পাৰে, কিন্তু কম্পিটিশ্যনত সেইটো বস্তু ওলাই আহে। চ' এতিয়া ষ্টেট মিট হোৱাৰ পিছত আকৌ ট্ৰায়েল পাতিব লাগে, তাৰপিছত আকৌ ট্ৰায়েল পাতিব লাগে। তেনেকৈ ট্ৰায়েলটো এটা মানে আপোনাৰ কম্পিটিশ্যন বুলি ক'ব পাৰি। টেষ্ট, আমাৰ যিটো আমি পৰীক্ষাত টেষ্ট দিওঁ তেনেকুৱা এটা ধৰণৰ। চ' ট্ৰায়েলছবোৰ পাতি থাকিব লাগে ইভেণ্ট হিচাপত আমি। আৰু কি হয়, বেলেগ বেলেগ ইভেণ্টৰ বেলেগ বেলেগ খেলুৱৈ থাকে, চবৰে মাইণ্ডছেটবোৰ ছেইম নহয়, বেলেগ বেলেগ থাকে। আমি সেইবোৰ বস্তু আমি জাজ কৰিব পাৰোঁ যে এই ল'ৰাটোক এইটো ইভেণ্টত দিলে ভাল হ'ব, মেডেল অহা চান্স থাকে। আমি যদি এবাৰে খেল এখন পাতোঁ, এখন খেল এবাৰ পাতিলোঁ আৰু হৈ গ'ল, তেতিয়াহ'লে আমি জাজ কৰিব নোৱাৰোঁ যে এইজন খেলুৱৈ এইটো গেমৰ কাৰণে প্ৰপাৰ হয়নে নহয়, ঠিক হয়নে নহয়। আমি সেই বস্তুটো মানে জাজ কৰিবলৈ অলপমান কঠিন। সেইটো মানে এটা আপোনাৰ জাষ্ট কি আৰু ব্লাইণ্ড কৰাৰ নিচিনা হৈ যায়। মানে কিবা কৰিব লগা আছে ক্ৰীড়া বিভাগৰ চাইক্লিঙৰ ক্ষেত্ৰখনক লৈ পেলাই, কি ভাবে আপুনি? চাইক্লিঙৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ তো বহুতখিনি কৰিবলৈ আছে, কাৰণ চাইক্লিংটো এতিয়া আপোনাৰ আমি যদি ৰিক্ৰিয়েশ্যনেল পাৰ্টত চাবলৈ যাওঁ, চাইক্লিংটো বহুত উঠি আহিছে। চ' মই নিজে এটা মানে আমি গ্ৰুপ এটা ষ্টাৰ্ট কৰিছিলোঁ, গুৱাহাটী চাইক্লিং কমিউনিটি বুলি, অনলি টু চাইক্লিংটো মানে প্ৰমোট কৰাৰ কাৰণে। চ'
চ' এতিয়া সেই বস্তুটো লাহে লাহে ইম্পেক্টটো মানে আহিছে আৰু চাইক্লিংটো উঠি আহিছে, কিন্তু ইয়াতে আমি স্পৰ্টছত কেনেকৈ আমি নতুন টেলেণ্টছবোৰ উঠাই আনিম, সেইটোৰ কাৰণে আমি এতিয়া কি কৰিব লাগে, মই ভাবোঁ যে আমি বেলেগ যিমানবোৰ ডিষ্ট্ৰিক্টছ আছে চবতে আমি এটা মানে এৱাৰনেছ কৰিব লাগে, এখন খেল পাতিব লাগে, বা আমি তাতে স্কুলছ বা এইবোৰত মানে এটা ইনভিটেশ্যন দি কেনে খেলত পাৰ্টিচিপেট কৰিব নালাগে ল'ৰা ছোৱালীখিনি, এটলিষ্ট খেলখন চাবলৈ আহক, আমি ইনভিটেশ্যন দিব লাগে যে অমুকত খেল হৈ আছে তোমালোকে চাবলৈ আহিবা। আমি জাগাই জাগাই খেল পাতিলোঁ, এই দেখি কেনে যিটো আগ্ৰহ আহিব ল'ৰা ছোৱালীখিনি, তেখেতসকলে নিজে বিচাৰিব যে আমি চাইক্লিং কৰিব লাগে, ক'ত কৰিব লাগে, কি কৰিব লাগে। আজিকালি ফোনতে হাততে গোটেইখিনি বস্তু আছে, চাৰ্চ কৰাৰ লগে লগে কিবা ইনফৰ্মেশ্যন পাব, ইনফৰ্মেশ্যন পোৱাৰ লগে লগে তেনেকৈ ষ্টাৰ্ট হৈ যাব। চ' ইয়াতে এছ'চিয়েশ্যনৰ বহুত ডাঙৰ ৰোল থাকে, মানে গোটেইখিনি বস্তু তেখেতসকলে ৰেছপনচিবিলিটি ল'ব লাগিব যে আমি বস্তুটো কেনেকৈ বঢ়াব লাগে, বঢ়োৱা কামটো কেনেকৈ, সেইটোৰ কাৰণে নতুন প্লেনছ কৰিব লাগিব। আৰু ইয়াতে অসমততো বহুতে টেলেণ্ট আছে, মই ভাবোঁ যে আৰু ইন ফিউচাৰ মানে এতিয়া জাষ্ট ষ্টাৰ্ট হৈছেহে, আমাৰ ইন ফিউচাৰ বহুতখিনি কাম হ'ব। অসমত বহুকেইটা চাইক্লিঙৰ ক্লাব আছে, আপুনি উল্লেখ কৰিছে গুৱাহাটী চাইক্লিং ক্লাবৰ কমিউনিটিৰ কথা উল্লেখ কৰিছে আপুনি, তেনেকুৱা ধৰণৰ কমিউনিটিৰ জৰিয়তে কেনেকুৱা ধৰণৰ সহায় হ'ব বুলি ভাবে আপুনি, কেনেকুৱা ধৰণৰ সহায় সহযোগ পায়? হয়, গুৱাহাটী চাইক্লিং কমিউনিটিটো কেনেকুৱা, মই এজ এ ফাউণ্ডাৰ মানে মোৰ লগত আৰু কেইবাজনো ব্যক্তি মানে জড়িত হৈ আছে, আৰু বহুত সাল সলনিও হৈছে। এইটো মানে মই চাইক্লিংটো প্ৰমোট কৰিবলৈ কৰিছিলোঁ, তাৰপিছত ইয়াতে বহুতখিনি ব্যক্তি বা বহুত ব্যৱসায়ী লোকো আহি কেনে মানে আমাৰ বহুত ছাপোৰ্ট কৰিছে। আৰু এইটোৰ পিছত এনেকুৱা হৈছে যে মানে কিছুমান মানুহে আহিছে, তাৰপিছত নিজৰ মাজতে বন্ধু এটা চাৰ্কেল এটা হৈছে, তাৰপিছত তেখেতসকলে নিজে এটা ক্লাব কৰিছে আৰু বহুত ভাল কাম কৰি আছে। মানে এতিয়া মই এইটো কাৰণে সুখী যে এই গুৱাহাটী চাইক্লিং কমিউনিটিৰ পৰা মটিভেট হৈ মানুহে মানে নিজাকৈ কৰি আৰু ভাল কাম কৰি আছে। এতিয়া আমাৰ আৰ্চেল এক্টৰ বুলি এজন আছে আৰ্চেল এক্টৰ ডাঙৰীয়া, তেখেতে মানে খুবেই ভাল কাম কৰি আছে। প্লাছ টিলিঙা বুলি এটা গ্ৰুপ এটা আছে, চ' তেখেতসকলেও বহুত ভাল কাম কৰি আছে। তেখেতসকলে ইভেন স্পৰ্টছৰ কাৰণে আপোনাৰ মানে বহুত কম্পিটিশ্যন অৰ্গেনাইজ কৰে বা এক্টিভিটিজ কিছুমান মানে কৰি থাকে, যিটোৰ পৰা মানে এতিয়া বহুত ল'ৰা ছোৱালী আহে, তেখেতসকলে ফোন কৰে যে এনেকুৱা তেনেকুৱা ল'ৰা ছোৱালী ট্ৰেইনিং কৰিব বিচাৰিছে। চ' ইনকুৱাৰিজবোৰ চলি থাকে, মানে দেখিব লাগিব মানুহে, তেতিয়া মানুহে গম পাব এইটো বস্তু চাইক্লিংটো এটা ইভেণ্ট হয়, এনেকুৱা হয় তেনেকুৱা। মানুহৰ যেতিয়া এৱাৰনেছ নাথাকিব তেতিয়া মানুহে গমেই নাপাব বা নাহিব খেলিবৰ কাৰণে। চ' সেই বস্তুটো তেখেতসকলক, আৰু চবতকৈ ডাঙৰ আজিৰ তাৰিখত যদি কোনোবা এটা খুব ডাঙৰ ৰোল কৰি আছে মানে চাইক্লিংটো প্ৰমোট কৰিবলৈ, সেইটো হৈ গ'ল আপোনাৰ স্প'ক আপ ৰেচিং বুলি মানে এটা টীম এটা তেখেতসকলৰ আছে, কিন্তু এইখন এখন দোকান হয়। চ' তেখেতে মানে যিজন দোকানৰ অ'নাৰ, তেখেতে নিজে এজন এথলিটক মানে স্পনচাৰো কৰে, আৰু সেই এথলিটজন তেখেতৰ দোকানতো কাম কৰে এনুচালি, আৰু নেশ্যনেল টপ ৰেংকিং এথলিট হয়। প্লাছ তেখেতে মানে স্পনচাৰ কৰা ল'ৰা এজনে লাষ্ট ইয়েৰ মেডেলো পাইছিলে, মল্লৱ দত্ত। চ' এতিয়া কথাটো এনেকুৱা যে তেখেতে মানে এজ এ ব্যৱসায় হ'লেও তেখেতে মানে এই খেল চাইক্লিংটো এজ এ স্পৰ্টছ পঢ়াবলৈ বহুতে চেষ্টা কৰিছে। মানে বহুতখিনি তেখেতে ইভেণ্টছ অৰ্গেনাইজ কৰে, বা যিকোনো ইভেণ্টত তেখেতে মানে পাৰ্টিচিপেট কৰি কেনে মানে কেনেকৈ ছিষ্টেমেটিকেলি বস্তুটো ভালকৈ কৰিব পাৰোঁ যাতে চাইক্লিংটো প্ৰমোট হয়, এইটো কাৰণে খুবেই ভাল চেষ্টা কৰে। সেইখিনিতে মই উল্লেখ কৰিব বিচাৰিছোঁ যে 2007 বৰ্ষত যি ৰাষ্ট্ৰীয় ক্ৰীড়া হৈছিলে, সেই সময়তে টেপেচিয়াত ভেলোড্ৰাম নামেৰে এক চাইক্লিঙৰ নিৰ্মাণ কৰা হৈছিলে। ভেলোড্ৰামৰ বৰ্তমান সময়ত অৱস্থাটো কেনেধৰণে আছে? ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যেনেকুৱা ধৰণে মানে উজলি উঠিব লাগিছিলে অসমৰ খেলুৱৈ, তেনেকুৱা ধৰণৰ উজলি উঠা আমি দেখা পোৱা নাই। গতিকে আমাৰ অসমৰ চাইক্লিষ্টে তেনেকুৱা ধৰণৰ আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন ভেলোড্ৰাম থকাৰ পাছতো সেই সহায় বা সেনেকুৱা ধৰণৰ সুবিধাটো লাভ কৰিব পৰা নাই নেকি? কি ভাবে আপুনি এগৰাকী চাইক্লিষ্ট হিচাপে? হয়, ভেলোড্ৰামটো আমাৰ 2007তে বনোৱা, কিন্তু সেই ভেলোড্ৰামটো একচুৱেলি পৰি আছে কাৰণ আমাৰ প্ৰশিক্ষক নাই, যিহেতু আমাৰ ট্ৰেইনিং ফেচিলিটি আছে কিন্তু ট্ৰেইনিং কৰাবলৈ ট্ৰেইনাৰজন নাই। চ' এতিয়া যদি আমাৰ তাতে কোচ নাই, আমি ট্ৰেইনিং কৰিম কেনেকৈ তাতে? আৰু তাৰপিছতে ভেলোড্ৰামখন আপোনাৰ 2013ত আপোনাৰ 12ত ইউজ কৰিছিলে, মানে আমাৰ ট্ৰেইনিং হৈছিলে, কিন্তু মানে তাতে ভেলোড্ৰামটো আমাৰ একচুৱেলি অলপমান ওপৰত হ'ব লাগিছিলে, এইটো তলত হৈ থাকিলে, তাতে পানী জমা হৈ যায়, তাতে কিছু জেগাত পানী জমা হৈ যায়। আৰু সেইখন আপোনাৰ LNIP যেতিয়া হৈ গ'ল, লক্ষ্মীবাই নেশ্যনেল ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন যেতিয়া হৈ গ'ল, তাৰপিছত তেখেতসকলৰ আণ্ডাৰত আহিলে। কিন্তু তাৰপিছত মানে এতিয়া কি হয়, আমি তেখেতসকলৰ পাৰ্মিশ্যন ল'ব লাগে তাতে ট্ৰেইনিং কৰিবলৈ বা তেনেকুৱা।
এতিয়া তাতে আমি ট্ৰেইনিং কৰিব যাবলৈ নোৱাৰোঁ আমি ওপৰৰ পৰা ফোন কৰাব লাগিব যে ছাৰ এনেকৈ তেনেকৈ যাব পাৰ্মিশ্যন দিব লাগিব দীঘলীয়া প্ৰচেছ তো তাতে যাবলৈ নিবিচাৰে আমি ৰোডছতে ট্ৰেইনিং কৰি থাকোঁ এতিয়া 2013ত আপোনাৰ অল ইণ্ডিয়া ৰেলৱে মিট হৈছিলে তেতিয়া তেখেতসকলে অলপমান ৰিফাৰবিছ কৰিলে বস্তুটো কালাৰ চালাৰ কৰিলে অলপমান ঠিক ঠিক কৰিলে তাৰপিছত আকৌ 2014ত আমাৰ কেম্প তাতে ষ্টাৰ্ট হ'ল 2014ত আমি এবছৰ তাতে পূৰা কেম্প লাগিছে আমাৰ 2014-15 তাৰপিছত 2014ৰ পৰা মানে আমাৰ কণ্টিনিউৱাছলি তাতেই কেম্প হয় বেলেগ জেগাত কেম্প নহয় তাতেই হয় তেনেকৈ চলি আহিলে কিন্তু কেম্প হয় কেম্পটো মানে মই যেনেকৈ আগতে ক'লোঁ যে বেছি দিনৰ নহয় তাৰমানে কেইদিনমানৰ এমাহ সেই তেনেকুৱা সময়ৰ কাৰণে হয় তাৰপিছত আকৌ সেইটো পৰিয়ে থাকে ইউজ নকৰে LNIPয়ে নিজৰ কামত লৈ কেনে তাতে মানে এটা ক্ৰিকেট গ্ৰাউণ্ড বা মাজত যিখিনি জেগা আছে সেইখিনি ইউটিলাইজ কৰিছে চ' অলপমান বস্তুটো ৰানিঙত থাকিলে এণ্ড কিন্তু আমাৰ ট্ৰেইনিং হিচাপত তাতে একো হোৱা নাছিলে তাৰপিছত 2018ৰ পৰা তাতে NCOE চেণ্টাৰ খুলিলে যিটো আমাৰ খেলো ইণ্ডিয়া স্কিমত মানে NCOE চেণ্টাৰ এটা খুলিলে চাইক্লিঙৰ তেতিয়া গোটেই ভাৰতবৰ্ষৰ পৰা ল'ৰা ছোৱালী আহি তাতে থাকে আৰু ট্ৰেইনিং কৰে কিন্তু তাতে আমাৰ মাত্ৰ 4জন আছিলে ল'ৰা ছোৱালী কিন্তু তাৰে ভিতৰত 2জন ওলাই গ'ল আৰু 2জনহে থাকিলে এতিয়াও আছে তেখেতসকল কিন্তু এতিয়া আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে যে আমি ৰেগুলাৰ প্ৰেক্টিছ ভেল'ড্ৰামত ৰেগুলাৰ প্ৰেক্টিছ কেনেকৈ কৰিব সেইটো এটা খুবেই ডাঙৰ মানে প্ৰশ্ন এটা কাৰণ যিটো সময় ট্ৰেইনিঙৰ এজন খেলুৱৈৰ কাৰণে আমি ৰাতিপুৱা সময়ত আৰু গধূলি সময়ত ট্ৰেইনিং কৰিম এতিয়া তেখেতসকলৰ কথাটো এনেকুৱা হৈ যায় যে কোনো কোচে এৰি নিদিয়ে চবেই নিজৰ ল'ৰা ছোৱালীখিনিৰ কথা চিন্তা কৰিব এতিয়া মই এবাৰ মানে বস্তুটো মানে কথা পাতিছিলোঁ যে আমাৰ ট্ৰেইনিং শেষ হোৱাৰ পিছত কৰিব পাৰিবা কাৰণ ভেল'ড্ৰামত যিটো ট্ৰেইনিং হয় সেইটো বহুতেই ৰিস্কি হয় আৰু মানে তাতে যেতিয়া এজন এডভান্স এথলিট থাকে তেতিয়া বিগিনাৰ এথলিট এজনক উঠাব পৰা নাযায় আৰু আমি সেইটো ভেল'ড্ৰামত বিগিনাৰ এজনকো ট্ৰেইনিং কৰাব লাগিব এডভান্স এথলিট এজনকো ট্ৰেইনিং কৰাব লাগিব চ' এতিয়া কথাটো হ'ল যে তেখেতসকলৰ যেতিয়া এডভান্স এথলিট এজনে ট্ৰেইনিং কৰিব আমি আমাৰ বিগিনাৰ এথলিট এজন উঠাবলৈ নোৱাৰোঁ আৰু উঠাব লাগিলে আমি 9টা বজাৰ পিছত উঠাব লাগিব এতিয়া 9টা বজাৰ পিছত ল'ৰা ছোৱালী স্কুল যাব নে ট্ৰেইনিঙত আহিব চ' তেনেকুৱা বহুত ধৰণৰ ফেক্টৰ্ছ আছে এতিয়া সেইটো লৈ এতিয়া যদি এছ'চিয়েশ্যনে প্লেন কৰে যে কেনেকৈ বস্তুটো কৰিব লাগে বা হায়াৰ অথৰিটিজে মিলি কেনে যদি প্লেন কৰে যে এইটো বস্তু কেনেকৈ আমি আমাৰ ল'ৰা ছোৱালীখিনিক আনিব পাৰিম কাৰণ আমি এতিয়া ৰোড ৰেচিঙত ফ'কাছ কৰি আছোঁ অসমে এতিয়া বৰ্তমান অকল ৰোড ৰেচিঙত ফ'কাছ কৰি আছে কিন্তু ট্ৰেকটো এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় কাৰণ যিটো মানে চাইক্লিং ফেডাৰেশ্যন অফ ইণ্ডিয়া ইণ্ডিয়ান ফেডাৰেশ্যন যিখন হয় তেখেতসকলে ট্ৰেকত বেছিকৈ ফ'কাছ কৰি আছে চ' আমি যদি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যদি খেলিবলৈ আছে আৰু পাৰফৰ্মেঞ্চ দিবলৈ আছে বা অসমৰ নাম যদি আমি আগলৈ নিবলৈ আছে তেনেহ'লে আমি ট্ৰেকতহে ফ'কাছ কৰিব লাগে স্পেচিয়েলি ট্ৰেক কাৰণ ৰোডছত ইণ্টাৰনেশ্যনেল লেভেলত এতিয়ালৈকে আপোনাৰ আমি ৱৰ্ল্ড চেম্পিয়নশ্বিপতো আমাৰ খেলুৱৈ গৈছে কিন্তু মানে 40ৰ তলতহে আছে 40 নহয় 50ৰ তলত আছে চ' কিন্তু য'ত নেকি ট্ৰেকত আমাৰ তাতে ৱৰ্ল্ড চেম্পিয়নো ওলাইছে চ' ৱৰ্ল্ড চেম্পিয়ন ওলাইছে আৰু ট্ৰেকত মানে আমি শ্বৰ্ট ডিষ্টেঞ্চত আমি ইণ্ডিয়া যিকোনো পাৱাৰ ইভেণ্টছত ভাল হয় চ' আমি সেইটো বস্তুত ফ'কাছ কৰিব লাগে যিটো আমাৰ তাতে আছে আমি সেইটোতে বেছি ফ'কাছ কৰিব লাগে বুলি মই ভাবোঁ আৰু আমি যদি আমাৰ ভেল'ড্ৰামত যদি আমাৰ ল'ৰা ছোৱালীখিনি বিগিনাৰ্ছৰ পৰা এডভান্সৰলৈকে গোটেইখিনিকে যদি ট্ৰেইনিঙৰ সুবিধা দিবলৈ পাৰোঁ মানে ৰাইট টাইম অফ ট্ৰেইনিং যিটো সময়ত ট্ৰেইনিং কৰিব লাগে চ' তেতিয়াহ'লে আমি আৰু মেডেল আমি কঢ়িয়াই আনিব পাৰিম নিশ্চয়কৈ আমি আশা কৰিম যে চৰকাৰে এই ক্ষেত্ৰত অলপ গুৰুত্ব আৰোপ কৰিব লাগে যিহেতু আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন এখনি ভেল'ড্ৰাম থকাৰ পাছতো কিন্তু এই পৰ্যন্ত অসমৰ খেলুৱৈসকলে সুবিধাটো গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই বিভিন্ন কাৰণত মই এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে আপোনাৰ বহুতো ষ্টুডেণ্ট আছে বৰ্তমান সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে বা ৰাজ্যিক কম্পিটিশ্যনত উজলি উঠিছে গতিকে কাৰোবাৰ নাম ল'ব বিচাৰিব নেকি যি অনাগত সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক কঢ়িয়াই আনিব বুলি আপুনি আশা প্ৰকাশ কৰি ৰাখিছে হয় মোৰ তাতে এতিয়া যিখিনি ল'ৰা ছোৱালী আছে প্ৰায় গোটেইখিনি বুলি ক'ব লাগিব চবেই কষ্ট কৰে আৰু গোটেইখিনি বহুত মানে দৰিদ্ৰ পৰিয়ালৰ পৰা অহা ল'ৰা ছোৱালী প্ৰায়খিনি চ' কিন্তু কষ্ট কৰে গোটেইখিনিয়ে আৰু যদি কষ্ট কৰে মানে চবে ছাকচেছ এদিন হ'লেও আছে এতিয়া বৰ্তমান আমাৰ মানৱজ্যোতি তেৰণ আছে তেখেত এইবাৰ লাষ্ট আণ্ডাৰ 18ত মানে তেখেত শ্বৰ্ট ডিষ্টেঞ্চত খেলে ট্ৰেকত তাৰপিছত আপোনাৰ দীপজ্যোতি ডেকা আছে লং ডিষ্টেঞ্চ ইভেণ্টত খেলে আৰু জুমি ওৰাং আছে সৰ্বেশ্বৰ ডেকা আছে চ' এই 4জন এতিয়া বৰ্তমান মানে ইহঁতে ছিনিয়ৰলৈকে গৈছে আৰু এইকেইজন মানে এতিয়া বৰ্তমান টপ
পাৰফৰ্মাৰ হয় তাৰমানে যি মানে মোৰ আণ্ডাৰত প্ৰশিক্ষণ কৰি থকাৰ ভিতৰত মানে টপ পাৰফৰ্মাৰ হয় যোনে মানে এতিয়া মানে ভাল পাৰফৰ্মেঞ্চ দি আছে কিন্তু লাষ্ট 1 year ধৰি কেনে মানে মই নিজে নাছিলোঁ কাৰণে ইহঁতৰ এতিয়া পাৰফৰ্মেঞ্চটো ডাউন হৈ আছে কিন্তু আমি চেষ্টা কৰিম যে খেলো ইণ্ডিয়াত আমি এটা ভাল পাৰফৰ্মেঞ্চ দিওঁ আৰু তাৰপিছত নেশ্যনেল গেমছ আছে নেশ্যনেল গেমছৰ কাৰণেও প্ৰিপেয়াৰ কৰিম আমি এটা মানে চাওঁ যদি আমি অসমে যদি নেশ্যনেল গেমছৰ কাৰণে কোৱালিফাই কৰিব পাৰে তেনেহ'লে হয়তো আমি কিবা এটা চিন্তা কৰিছোঁ আৰু যিহেতু আপুনি বিগত সময় জুৰি এখন ক্ষেত্ৰৰ লগত জড়িত হৈ আছে গতিকে বৰ্তমান সময়ত দেখা পোৱা গৈছে যে নৱপ্ৰজন্মৰ বহু খেলুৱৈ এই ক্ষেত্ৰখনলৈ আগবাঢ়ি আহিছে গতিকে তেখেতসকলক উদ্দেশ্যি আপুনি কি আহ্বান জনাব হয় এতিয়া যিখিনি ল'ৰা ছোৱালী আহিছে মই এটা কথাই ক'ম যে ল'ৰা ছোৱালীখিনি পেৰেণ্টছৰ লগত কথা পাতিব লাগে আৰু প্ৰপাৰ প্লেটফৰ্ম আহিব লাগে এতিয়া আমাৰ যিখন চাইক্লিং এছ'চিয়েশ্যন অফ আছাম মানে আমাৰ অসম সন্থা যিটো চাইক্লিং সন্থা যিটো তেখেতসকলে আজিকালি ছ'চিয়েল মিডিয়াটো আছে চ' বেচিকেলি কথাটো হ'ল যে ছ'চিয়েল মিডিয়া এতিয়া আমি ছ'চিয়েল মিডিয়াত যিহেতু তেখেতসকল এভেইলেবল আছে ডাইৰেক্টলি তেখেতসকলক কণ্টেক্ট কৰিব লাগে আৰু ইন কেছ যদি কোচিঙৰ কাৰণে কণ্টেক্ট কৰে তেতিয়াহ'লে মোকো ডাইৰেক্টলি ফেচবুকত বা তেনেকুৱাত কণ্টেক্ট কৰিব পাৰে মানে কাৰণ ফেচবুক হওক বা যিকোনো গুগলত চালে আহি যোৱা বস্তুখিনি পোৱাই যায় আজিকালি আৰু এতিয়া যিমান ল'ৰা ছোৱালী আহি আছে মই এটা কথাই ক'ম যে মানে এই গুগলত যিটো বস্তু চাই সিহঁতে সেইটো বস্তু ট'টেলি ডিফাৰেণ্ট হয় কোচিং ৰিয়েল লাইফ কোচিং আৰু এই গুগলত চোৱা ইণ্টাৰনেটত চোৱা মানে এটা অনলাইনৰ বস্তুটো সেইটো ট'টেল ডিফাৰেণ্ট হয় মানুহে সেইখিনি বস্তু যোনে ট্ৰেইনিং কৰি আছে সিহঁতে কেতিয়াও সেইখিনি বস্তু নেদেখুৱাই যে সিহঁতে কৰি কি আছে সেইটো কেতিয়াও শ্বেয়াৰ নকৰে কিন্তু আমাৰ এতিয়া কি হয় আমি দেখোঁ এইটো বস্তু এনেকুৱা হয় এটা বেচিক্স আইডিয়া এটা থাকে চ' সেই বস্তুটোৰ ওপৰত মানে মানুহখিনিয়ে ল'ৰা ছোৱালীবোৰ মানে এনেকুৱা হৈ যায় যে নাই এইটো মই কৰিব লাগে বা এখন খুব দামী চাইকেল এখন লোৱাৰ কথা চিন্তা কৰে মানে নতুনতে একদম দামী চাইকেল লোৱাৰ কথা চিন্তা কৰে বা কিবা এটা কৰে মানে পেৰেণ্টছৰ ওপৰত বহুত মানে প্ৰেছাৰ পৰি যায় যে নাই দামী চাইকেল এখন দিবই লাগিব এতিয়া কিন্তু সেই তেনেকুৱা নহয় প্ৰথম কথা হ'ল যে প্ৰপাৰ ট্ৰেইনিং আৰু এটা নিয়মত মানে যিটো নিয়মত হ'ব লাগে সেইটো হিচাপত কৰিলে গোটেইখিনি ভাল আৰু নতুন যিমান আহি আছে তেখেতসকলে মানে যদি প্ৰপাৰ চেনেল থ্ৰু যদি যায় তেতিয়াহ'লে খুবেই ভাল মানে ফিউচাৰ আছে আৰু শেষত মই এটা কথা সুধিব বিচাৰিছোঁ এগৰাকী প্ৰশিক্ষক হিচাপে বা একেলগে চাইক্লিষ্ট হিচাপে আপোনাৰ সপোন কি আছে এই চাইক্লিঙৰ ক্ষেত্ৰক লৈ পেলাই মোৰ সপোন মই যাতে এজন অলিম্পিয়ান বনাব পাৰোঁ সেইটোৱে মোৰ সপোন আৰু অসমৰ নামটো যাতে মই মানে গোটেই পৃথিৱীতে মানে জিলিকাই তুলিব পাৰোঁ সেইটোৱে মোৰ এটা মানে সপোন মই অলমষ্ট ইণ্ডিয়াৰ মানে বহুতখিনি জেগা ঘূৰিলোঁ খেলৰ মাধ্যমতে হওক বা নিজেই হওক বহুতখিনি জেগা ঘূৰিছোঁ আৰু অসম বুলি ক'লে মানে এতিয়া সোধে যে এইটো কি হয় বহুত মানুহে মানে সোধে কিছুমান মানে এনেকুৱা মই পাইছোঁ যে আচ্ছা শ্বিলঙৰ কেপিটেল নেকি এনেকুৱা মানে মোৰতো মানে কি ক'ম এতিয়া মানে সেই বস্তুটো যে পৰিচয়টো মানে অসমখন যে এখন ষ্টেট হয় এইটো মই আচৰিত যে মানে মানুহে কেনেকৈ নাজানে এই কথাটো বা গুৱাহাটী বুলি ক'লে মানে কিবা বেলেগ ধৰণৰ মানে কিছুমান কুৱেশ্যন সোধে ক'ত আছে গুৱাহাটী এনেকুৱা মানে কিছুমান চ' মই ভাবোঁ যে মই যিটো ছেক্টৰত আছোঁ মই এতিয়া চাইক্লিঙত আছোঁ চ' মই চাইক্লিঙৰ থ্ৰু দি কিনে মই চেষ্টা কৰিম যে অসমখনক যাতে মই জিলিকাই তুলিব পাৰোঁ কৰিম যে আগন্তুক সময়ত আপোনাৰ যি সপোন আছে সেই সপোন বাস্তৱ হওক আমি এই বিশেষ সাক্ষাৎকাৰৰ পৰা বিদায় ল'ব লাগিব আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় ধন্যবাদ ময়ো অলিম্পিয়া স্পৰ্টছলৈ বহুত ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা এটা ইণ্টাৰভিউ দিবলৈ পাই ময়ো বহুত সুখী হৈছোঁ ধন্যবাদ নিশ্চয়কৈ এয়া আছিল অসমৰ এগৰাকী চাইক্লিং ক্ষেত্ৰৰ NIS প্ৰশিক্ষক কুকিল দাস ডাঙৰীয়া তেখেতৰ তত্বাৱধানত আমি আশা কৰিম যে আগন্তুক সময়ত নতুন খেলুৱৈ জন্ম হওক আৰু আগন্তুক অলিম্পিকত অসমৰ হৈ পেলাই বা ভাৰতৰ হৈ পেলাই প্ৰতিনিধিত্ব কৰি অসমলৈ বা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনক এই আশাৰে মই চিন্ময় বৰাই এই বিশেষ সাক্ষাৎকাৰৰ পৰা বিদায় লৈছোঁ চাই থাকিব অলিম্পিয়া স্পৰ্টছ ধন্যবাদ হিনৱে এক্সক্লুসিভ শ্বৰুমে এতিয়া আপোনালৈ লৈ আহিছে অটো ক্লিন চিমনিত ইজি EMI ফেচিলিটি যি 13,500 পৰা আৰম্ভ আৰু এতিয়াও পাওক চিমনিত দিৱালী ডিসকাউণ্ট আপ টু 40%। আহক হিনৱে এক্সক্লুসিভ শ্বৰুম ৰাজগড় ৰোড নিয়াৰ পেট্ৰল পাম্প গুৱাহাটী। অধিক তথ্যৰ বাবে গুগল কৰক কসমিক এপ্লায়েন্সেছ।